লাস্ট ক্লাস কোশ্চেন এটা কৰিছিলো কোশ্চেনটো কি আছিল why neopentyl bromide has lower dipole lower boiling point then n-pentyl bromide right so our last question is why neopentyl bromide has lower boiling point than n-pentyl bromide so kiyo অসমীয়াত লিখা কিয় neopentyl bromide or উৎকলংকৰ মান n-pentyl bromide কৈ কম হল কিয় neopentyl bromide উৎকলংকৰ মান n-pentyl bromide কৈ কম লিখিছা কোৱেশ্চন লিখা হৈছে চাবা এতিয়া সকলো লিখা হৈছে এতিয়া আমি প্ৰথমতে চাম n-pentyl bromide কি isopentyl bromide কি আৰু neopentyl bromide CH3 isomerism সকলোৰে মনত আছে CH3 CH2 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 হয় চেইন আইসোমেরিজম আমি HS ফার্স্ট ইয়াৰত শিকিছিলো হয় শৃংখল সমযোগিতা সো সমযোগী অবলেৰে কি আছিল সেম মলিকুলাৰ ফৰ্মুলা বা ডিফারেন্ট স্ট্ৰাকচাৰাল ফৰ্মুলা আছে সেম মলিকুলাৰ ফৰ্মুলা বা ডিফারেন্ট স্ট্ৰাকচাৰাল ফৰ্মুলা একে আণবিক সংকেত কিন্তু গঠন সংকেত কি আছিল বেলেগ বেলেগ আছিল হয় তেতিয়ালে আমি স্ট্ৰাকচাৰাল আইসোমেরিজম পাইছিলো গঠন সমযোগিতা আছিল গঠন সমযোগিতা আমাৰ কি চাৰিটা আছিল আকৌ শৃংখল সমযোগিতা চেইন আইসোমেরিজম অবস্থান সমযোগিতা পজিশন আইসোমেরিজম আৰু ফাংশনাল আইসোমেরিজম মেটামেরিজম হল সো এটো আমাৰ কি হয় কমন নেম n-pentyl bromide সো n টো কি বুজায় নরমাল n টো বুজায় নরমাল স্ট্রেইট চেইন মানে দীঘল কার্বন শৃংখল নরমাল স্ট্রেইট চেইন যেটো পাঁচটা কার্বন আছে সো আমাৰ পেন্টাইল আহিব হয় আৰু বিয়াটা মানে কি হ'ব ব্রোমাইড যদি ইয়াত চিয়া লাগিলে যদি কি আহিল ক্লোরাইড আহিল ঠিক আছে হয় it is CH3 CH CH2 CH2 B yet CH3 ঠিক আছে ধৰিব পাৰিছা যদি আমাৰ এই পজিশনটো সেম অ্যালকাইল গ্রুপ আছে দুটা হয় কি গ্রুপ আছে সেম অ্যালকাইল গ্রুপ আছে দুটা তেতিয়াহলে আমি কি বুলি কম ইয়া আইসো বুলি কম আইসো পেন্টাইল ব্রোমাইড ধৰিব পাৰিছে তেতিয়াহলে আমি কি বুলি কম আইসো পেন্টাইল ব্রোমাইড টোটাল কার্বন নাম্বার অফ কার্বন কেইটা আছে আমাৰ পাঁচটা আছে 1 2 3 4 5 সেইকাৰণে আমাৰ পেন্টাইল আছে আইসোপেন্টাইল ব্রোমাইড আৰু নিওপেন্টাইল টো কি হ'ব চাবা এখিনি লিখিলো আমাৰ তলত সকলোৰে সুপৰ ৰাখা the neopentyl bromide to saba CH3 CH CH CH3 CH2 ঠিক আছে এবাৰ দুই নম্বৰ কাৰ্বন কেইটা অ্যালকাইল গ্রুপ আছে দুটা আছে সেম অ্যালকাইল গ্রুপ কেইটা আছে দুটা আছে ধৰিব পাৰিছে আগৰবাৰ কেইটা আছিল আইসত এটা আছে অ্যালকাইল গ্রুপ কি আছিল এটা আছিল তিন নম্বৰ কাৰ্বনত আছে এইফালে এটা CH3 গ্রুপ এইফালে এটা অ্যালকাইল গ্রুপ আছিল বা তলফালে এটা অ্যালকাইল গ্রুপ আছে এটা আইসো বুলি কৈছিল এতিয়া এইটো কি হ'ব আমাৰ নিও হ'ব নিওপেন্টাইল কি হ'ব So আমি গম পালো n-pentyl bromide normal state chain pentyl bromide isopentyl bromide হয় আৰু এটো আমাৰ কি neopentyl bromide হৈছে লিখা এতিয়া কোৱেশ্চনটো হ'ল কিয় লিখা মই কৈ আছো
as the number of branch chain increases, the boiling point of haloalkane R decreases. শাখা শৃংখলৰ সংখ্যা বাঢ়ি গ'লে হ্যালোএলকেনৰ উত্তলাংকৰ মান হ্ৰাস হয় বিকজ হ্যালোএলকেনৰ উত্তলাংকৰ মান হ্ৰাস হয় বিকজ ভাণ্ডাৰৱাল ফ'ৰ্চ ডিক্ৰিজেছ কাৰণ ভাণ্ডাৰৱাল বলৰ মান হ্ৰাস হয় বিকজ ভাণ্ডাৰৱাল ফ'ৰ্চ ডিক্ৰিজেছ কাৰণ ভাণ্ডাৰৱাল বলৰ মান হ্ৰাস হয় Therefore, hey, এতিয়া লিখি দিয়া হয় therefore hey কি হ'ব এতিয়া কোৱেশ্চনটো n-pentyl bromide has greater boiling point than neopentyl bromide hey n-pentyl bromide ৰ উত্তলাংকৰ মান neopentyl bromide তকৈ বেছি এতিয়া আমি n-pentyl পাইছিলো এইটো CH3 CH2 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 Br এইটো আছিল আমাৰ n-pentyl bromide এইটো কি আছিল আমাৰ CH3 CH CH3 CH2 CH2 Br এইটো আমাৰ কি আছিল isopentyl bromide আৰু এইটো আমাৰ কি আছিল CH3 CH3 CH2 Br এইটো আছিল আমাৰ neopentyl এতিয়া যদি আমি তিনিটাত চাবলৈ যাওঁ ব্ৰাঞ্চ চেইন নরমাল স্ট্রেট চেইন পেন্টাইল ব্রোমাইডৰ কোনো ব্ৰাঞ্চ নাই যেটো ব্ৰাঞ্চ নাই সারফেস এরিয়াৰ মান কি হ'ব বেছি হ'ব তো সারফেস এরিয়া বাঢ়ি যোৱা মানে কি আমাৰ পৃষ্ঠতলৰ মান বাঢ়ি যোৱা মানে কি ভাণ্ডাৰৱাল বৰৰ মান কি হ'ব বাঢ়ি যাব তো ভাণ্ডাৰৱাল বৰ বাঢ়ি যোৱাৰ লগে ইয়াৰ উত্তলাংকৰ মান কি অবিয়াসলি আমাৰ কি হ'ব বেছি ইয়াত আমি এডাল ব্ৰাঞ্চ পাইছো এটা হাফ সিঙ্গল পাইছো তো অলপ ইয়াতকৈ সারফেস কমি আহিব তো বলিং পইণ্ট আৰু ডিক্ৰিজ হ'ব ইয়াত কি হ'ব আমাৰ n-pentyl যেটো আমি দুডাল ব্ৰাঞ্চ চেইন পাইছো হয় সো ইয়াৰ সারফেস আৰু ডিক্ৰিজ হ'ব সারফেস ডিক্ৰিজ হোৱা মানে ভাণ্ডাৰৱাল বলৰ মান কি হ'ব ধৰিব পাৰিছা তো তোমালোকে এনসাৰ খিনি লিখি উঠি এনেকৈ দিব পাৰা n-pentyl bromide boiling point দিছো তাৰ পিছত লিখিব পাৰা isopentyl bromide তাৰ পিছত লিখিব পাৰা neopentyl bromide ইয়াত তোমালোকে ডিক্ৰিজিং অৰ্ডাৰ বা ইনক্ৰিজিং অৰ্ডাৰটো লিখি দিবা বইলিং পইণ্ট ডিক্ৰিজিং অৰ্ডাৰ তলত লিখি দিবা তোমালোকে উত্তলাংকৰ ঊৰ্ধ্বক্ৰম অসমীয়াত কি লিখিবা উত্তলাংকৰ ঊৰ্ধ্বক্ৰম বুলি লিখি দিবা হ'ব লিখি দিয়া হল এইখিনি যিটো আনসাৰ লিখিলে আনসাৰটো লিখি দি এনেকৈ লিখি দি তেতিয়া ধৰিব পাৰিবা এইবোৰ আৰু সব লিখি থৈ দিও বুজিব পাৰে হ'ব সো আমি এতিয়ালৈ কি পঢ়িলো আমি হ্যালোএলকেনৰ ক্লাসিফিকেশন চালো হয় হ্যালোএলকেনৰ ক্লাসিফিকেশন চালো হ্যালোএলকেনৰ আমি হ্যালোএৰিন আজিলৈ পঢ়োৱা নাই আমি হ্যালোএলকেনটো প্ৰথম পঢ়াই লম তাৰ পিছত আমি কি কৰিম হ্যালোএৰিনটো কৰিম কিতাপখনত আমাৰ কি আছে হ্যালোএলকেন আৰু হ্যালোএৰিন কম্বাইন কৰি দি থোৱা আছে এনচিইআৰটি যিখন বুক আছে এইখন বুকত আমাৰ হ্যালোএলকেন আৰু হ্যালোএৰিন কি কৰা আছে কম্বাইন কৰা আছে আমি সেপাৰেট কে পঢ়িম এতিয়া কাৰণটো হল সেপাৰেট কে পঢ়াৰ কাৰণ কি প্ৰথম কথা হয় বহুতে এওৰে বলে সারে সেপারেট কৰি দিছে কি কাৰণে সেপারেট কৰি দিছে ইয়াৰ কাৰণটো হৈছে যদি তুমি হ্যালোএলকেনটো সেপাৰেটলি পঢ়া হাইড্ৰোজেন সেপাৰেটলি পঢ়া তেতিয়ালে মেমৰাইজ কৰা সহজ মনত সহজ থাকিব তুমি যদি কম্বাইন কৰি পঢ়া তেতিয়ালে কি হ'ব তোমাৰ কমপ্লেক্স হৈ যাব বস্তু এটো হ্যালোএলকেনৰ প্ৰিপাৰেচন এটো হ্যালোএৰিনৰ প্ৰিপাৰেচন লাগি যাব হয় সেইকাৰণে যাতে ইজি হয় প্ৰসেসটো সেইকাৰণে মই কি কৰিছো
হেলোজেনটো সেপাৰেট কৰিছো তাৰে আমি কোৱেশ্চন চাম হেলোজেন আকৌ সেপাৰেট কৰি লৈ তাৰে আমি কোৱেশ্চন চাম তেতিয়া হলে আমাৰ সহজ হ'ব হয় মই হেলোজেন পেগোৱাৰ পিছত কি পঢ়াম হেলোজেন পঢ়াম হৈছে আমি ফিজিক্যাল প্ৰপাৰ্টি পঢ়িলো হেলোজেনৰ ভৌতিক ধৰ্ম হয় হেলোজেনৰ আমি ক্লাসিফিকেশন চালো শ্ৰেণী বিভাজন চালো হেলোজেনৰ আমি প্ৰিপাৰেচন চালো সো এতিয়া নেক্সট আমি কেমিক্যাল ৰিঅ্যাকশন অফ হেলোজেন অৰ্থাৎ হেলোজেনৰ কি ৰাসায়নিক বিক্ৰিয়া আছে chemical reaction of halogen chemical reaction of halogen chemical reaction of halogen halogen কি হ'ব আমাৰ ৰাসায়নিক হৈছে হেলোজেনৰ ৰাসায়নিক বিক্ৰিয়া লিখিব এটা কেমিক্যাল রিঅ্যাকশন অফ হেলোজেনৰ ৰাসায়নিক বিক্ৰিয়া লিখা হেলোজেন shows three types of chemical reaction হেলোজেনে তিনি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া দেখুৱায় তিনি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া দেখুৱায় হেলোজেনে তিনি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া দেখুৱায় আছে প্ৰথম এটা এক নম্বৰ নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশন নিউক্লিওফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া আছে নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশন নিউক্লিওফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশন নিউক্লিওফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া নেক্সট লিখা এলিমিনেশন রিঅ্যাকশন অপহরণ বিক্রিয়া এলিমিনেশন রিঅ্যাকশন অপহরণ বিক্রিয়া এলিমিনেশন রিঅ্যাকশন অপহরণ বিক্রিয়া তার পিছত লিখা রিঅ্যাকশন উইথ মেটাল রিঅ্যাকশন উইথ মেটাল ধাতুৰ সৈতে বিক্ৰিয়া নোট দিয়াৰ সময়ত স্পীড হলে তোমালোকে কৈ দিবা মোক কমেন্ট কৰিলেও হ'ল লেচাৰ স্পীড হৈছে সো প্ৰথম হা আমাৰ নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশন নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশন নিউক্লিওফিলিক সাবস্টিটিউশন এটা নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশন পঢ়াৰ আগতে আমি হয় নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়াৰ পঢ়াৰ আগতে প্ৰথম জানিব লাগিব নিউক্লিওফাইল আৰু ইলেক্ট্ৰোফাইল কি নিউক্লিওফাইল আমি এইচএস ফাৰ্স্ট ইয়াৰত পাইছো এইচআই আছে নিউক্লিওফাইল কি আমি এইচএস ফাৰ্স্ট ইয়াৰত পাইছো নিউক্লিওফাইল হয় আৰু আমাৰ কি আছে ইলেক্ট্ৰোফাইল মনত আছে কাৰোবাৰ নিউক্লিয়াস লাভার একদম সিম্পলি কৈ দিম মই হল এইচএস ফাৰ্স্ট ইয়াৰত যি পঢ়িছিলা ডেফিনেশন যি আছিল চাই লবা ঘৰত গৈ ফাৰ্স্ট ইয়াৰ কিতাপখন চাই লবা হল নিউক্লিওফাইল কি ইলেক্ট্ৰোফাইল কি সো ডেফিনেশন তো এটা বেলেগ সো নিউক্লিওফাইল মানে সিম্পলি সোৱা নিউক্লিওফাইল মানে কি যে নিউক্লিয়াস ভাল পায় নিউক্লিয়াস লাভিং গ্ৰুপ যে নিউক্লিয়াস ভাল পায় আছে সো নিউক্লিয়াস বুলি ক'লে নিউক্লিয়াসত কি থাকে প্ৰথমে ধনাত্মক সো হয় যে ধনাত্মক ভাল পাব লাগিলে পজিটিভ ভাল পাব লাগিলে হলে নিকি নিশ্চয় কি হ'ব লাগিব নিগেটিভ হ'ব লাগিব আছে হলে কি হ'ব লাগিব নিগেটিভ তাৰ মানে ইলেক্ট্ৰন ৰিচ স্পেচিছ আৰ নোন এজ
নিউক্লিওফাইল ইলেক্ট্ৰন চৌকি যিবোৰ মূলক আছে সেইবোৰক আমি কি বুলি কওঁ নিউক্লিওফাইল বুলি কওঁ ডেনোটেড আমি কিহেৰে কৰো NU ৰে ডেনোটেড কৰো NU হৈছে হয় NU ৰে ডেনোটেড কৰো এই দুটা লং পেয়াৰ হৈ যায় NU ৰে আমি ডেনোটেড কৰো হয় তো কি হ'ব CN মাইনাস ইলেক্ট্ৰন ৰিচ স্পেচিছ ইলেক্ট্ৰন ৰিচ স্পেচক আমি কি বুলি কওঁ নিউক্লিওফাইল বুলি কওঁ ইলেক্ট্ৰন বেছি আছে নেগেটিভ সাইন আহাৰ লগে লগে OH হয় NH2 হয় Cl Br হয় কি হ'ব আমাৰ নিউক্লিওফাইল হ'ব ROH ইয়াত লং পেয়াৰ আছে কি হ'ব আমাৰ নিউক্লিওফাইল হ'ব H2O অক্সিজেন কি আছে লং পেয়াৰ আছে সো কি হ'ব নিউক্লিওফাইল হে শো কৰিব NH3 নাইট্ৰোজেন কি আছে লং পেয়াৰ সো কি হ'ব নিউক্লিওফাইল ঠিক আছে ধৰিব পাৰিছা ইলেক্ট্ৰন ৰিচ স্পেচিছ আৰ নন এজ কি নিউক্লিওফাইল য'ত ইলেক্ট্ৰন আমাৰ কি থাকে বেছি থাকে তাক আমি কি বুলি কওঁ নিউক্লিওফাইল বুলি কওঁ আৰু চোৱা ইলেক্ট্ৰোফাইল মানে কি যি ইলেক্ট্ৰন ভাল পাব অৰ্থাৎ আমাৰ নেগেটিভ তো ঋণাত্মক ভাল হ'লে নিশ্চয় তাৰ কি থাকিব ইলেক্ট্ৰন কি থাকিব কম থাকিবলৈ তেতিয়া এই ইলেক্ট্ৰন বিচাৰিব চেকিং কৰিব হয় সো ইলেক্ট্ৰন ডেফিচিয়েন্ট স্পেচিছ আৰ নন এজ ইলেক্ট্ৰন একদম সিম্পল মনত থাকি যাব ইলেক্ট্ৰন ডেফিচিয়েন্ট স্পেচিছ আৰ নন এজ কি ইলেক্ট্ৰোফাইল হয় and electron rich spaces are known as nucleophile so electron deficient বুলি কোৱা ললে CH3+ মিথাইল কেটা হয় NO2 নাইট্ৰনিয়াম Cl+ ক্লোৰোনিয়াম Br+ কি হ'ব ব্ৰোমোনিয়াম এবোৰ কি হ'ব আমাৰ ইলেক্ট্ৰোফাইল হৈছে হয় যদি ইলেক্ট্ৰন কি থাকিব কম থাকিব এবোৰ আমি কি কম ইলেক্ট্ৰোফাইল ঠিক আছে ধৰিব পাৰিছা হা এতিয়া নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন চাবা লিখা nucleophilic substitution reaction are two types nucleophilia प्रतिस्थापन বিক্রিয়া দুই প্রকার নিউক্লিওফিলিয়া प्रतिस्थापन বিক্রিয়া দুই প্রকার nucleophilic substitution reactions are two types নিউক্লিওফিলিয়া प्रतिस्थापन বিক্রিয়া দুই প্রকার প্রথম এক নম্বর লিখা ইউনিমলিকুলার নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশন এক আণবিক নিউক্লিওফিলিয়া प्रतिस्थापन বিক্রিয়া ইউনিমলিকুলার নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশন এক আণবিক নিউক্লিওফিলিয়া प्रतिस्थापन বিক্রিয়া আর নেক্সট দুই নম্বর লিখা বায়োমলিকুলার নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশন দ্বিআণবিক নিউক্লিওফিলিয়া प्रतिस्थापन বিক্রিয়া দ্বিআণবিক নিউক্লিওফিলিয়া प्रतिस्थापन বিক্রিয়া ছাত্ৰ ছাত্ৰীসকল যেটো আমাৰ এতিয়া গোটেই বিশ্বত লকডাউন চলি আছে লকডাউনৰ প্ৰভাৱত বহুতখিনি আমাৰ ছাত্ৰ ছাত্ৰী এতিয়া স্কুল কলেজ বন্ধ দিয়া বাবে স্কুলত পঢ়িব পৰা নাই কিছুমানৰ কিতাপ পাতি যোগাৰ হোৱা নাই চ' পঢ়াত ভালেখিনি সুবিধা হৈছে সেই উদ্দেশ্যে মই ভাবিলোঁ কেমিষ্ট্ৰি যিহেতু আমাৰ ইউটিউবত অসমীয়া চেনেল পোৱা নাযায় বা অসমীয়া ভিডিঅ' পোৱা নাযায় ভালদৰে শিকিবৰ কাৰণে ইংৰাজী বা হিন্দী ভিডিঅ' মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে বুজি নোপোৱা চ' মই ভিডিঅ' বনাইছোঁ ত' আশা কৰিছোঁ তোমালোকে যাতে মোৰ ভিডিঅ'কেইটা কেমিষ্ট্ৰি ক্লাছকেইটা HS ছেকেণ্ড ইয়াৰ HS ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ বনালোঁ ফাৰ্ষ্ট ইয়াৰৰো মই ভিডিঅ' কৰিম তোমালোকে যাতে ভাল পোৱা ক্লাছকেইটা কৰি তাৰ কাৰণে মোৰ ভিডিঅ'ত যদি ভাল লাগে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাবলৈ নাপাহৰিবা কাৰণ তোমালোকৰ ছাবস্ক্ৰাইব আৰু বেল আইকনৰ দ্বাৰাই মই অনুপ্ৰেৰণা পাম আৰু সেই অনুপ্ৰেৰণাৰ দ্বাৰা আকৌ নতুন ভিডিঅ' বনাবলৈ সাহস পাম যাৰ দ্বাৰা তোমালোক উপকৃত হ'বা মোৰো মনটো ভাল লাগিব গতিকে তোমালোকে ছাবস্ক্ৰাইব আৰু বেল আইকন প্ৰেছ কৰিবা ধন্যবাদ